Hi everyone, আজি অন্য এটা ভিডিও আপোনালোকৰ মাজত আহিছো। এই কেৰাহীখন আপোনালোকে দেখিছে ইমান লেতেৰা হৈ আছে আৰু বহুত দিনৰ পৰা ভাবি আছিলো সফা কৰিম বুলি আৰু এদিন হাৰ্ডৱেৰ ষ্টৰ গলো চেন পেপাৰ এখন কিনি আনিলো চিজ কাগজ বুলিও কয় আমাৰ ইফালে আৰু একদম পুৰা একদম ঘঁহিছো একদম মান হাত বিষাইছে উপায় নাই আৰু আদে সফা কৰিহে এৰিম তাৰ পাছত কি জানে মটৰ ঘুগুনি বনাবলৈ মন গ'ল মটৰ তিয়াই থৈছিলো মনলো বনোৱাৰ আগতে চিজ কাগজখনেদি পুৰা কেৰাহীখন সফা কৰো আৰু ফাইনেল ৰিজাল্ট আপোনালোকক দেখুৱাম আৰু কোনোবাৰ যদি ভাল আইডিয়া আছে দিবচোন লেতেৰা কেৰাহী হওক বা টাৱা হওক কেনেকৈ সফা কৰিব লাগে হাতখন কিন্তু বিৰাট বিষাইছে দে তথাপিতো যিমানখিনি পাৰো কৰিলো আৰু এটা আপোনালোকক ফাইনেলি দেখুৱাম অকনমান সফা হৈছে আপোনালোকে কমেন্ট কৰি জনাব যদি কিবা ধুনিয়া আইডিয়া থাকে আৰু অকমান ইজি আইডিয়া দিব যাতে একদম ধুনিয়াকৈ সফা হৈ যায় তাৰ পাছত এতিয়া মটৰ ঘুগুনিখিনি বনাইছিলো এইফালে বনাই আছো আৰু খাবলৈ বহুত টেষ্টি হৈছিল তাৰ পাছত মন গল আকৌ ফুচকা খাবৰ কাৰণে এতিয়া মটৰ গুটিখিনি ঘুগুনি বনাই দিলো বলো হওক যি হওক নহওক খাবলৈ মন গলেতো খাবই লাগিব এটো কাৰণে বলো এইখিনি লগতে ফুচকা দুটা মানে বনাই লও আৰু ফুচকা খাই এনেও মই বহুত ভাল পাওঁ আৰু ঘৰত বনোৱা হলে বেছি ভাল লাগে আৰু কেইটামান ফুচকা বনাই লৈছো এইখিনি ফুচকা পানী তো ভিডিওটো চাই কেনেকুৱা পালে আপোনালোকে জনাব কামত আহিছে না নাই চিজ কাগজ কিলা আজিলৈ বাই বাই